ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 4th চেমৰ অসমীয়া লোক সংস্কৃতি পেপাৰখনৰ ফাৰ্ষ্ট চেপ্টাৰটোৰ দুটা ইম্পৰ্টেণ্ট কুৱেশ্যন। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টৰ কুৱেশ্যনটো হৈছে লোক সাহিত্য কাক বোলে? এনচাৰটো হ'ল লোক সাহিত্য লোক সমাজে ৰচনা কৰা সাহিত্য। লোক সাহিত্য সাধাৰণতে মুখে মুখে বাগৰি প্ৰৱাহিত হৈ অহা মৌখিক সাহিত্য। অনাখৰী বা সামান্য আখৰৰ জ্ঞান থকা কৃষক, শ্ৰমিক, গৰখীয়া, নাৱৰীয়া, শিল্পী, কাৰিকৰ, বণিক, বেপাৰী, শিল্পিনী, ৰোৱনী প্ৰকৃতিৰ ভিন ভিন শ্ৰমত লিপ্ত শ্ৰমিকাৰী মানুহৰ গীত মাত, সাধু, ফকৰা যোজনা, অতিকথা আদিকে বোলা হয় লোকসাহিত্য। লোকতত্ত্ববিদসকলৰ কোনোৱে লোকসাহিত্যক লোকশ্ৰুতি বা লোকতত্ত্বও বোলে, কাৰণ ইয়াৰ মাজেদি লোকবিশ্বাস, সংস্কাৰ, আচাৰ অনুষ্ঠান, নাট্য, নৃত্য, আনকি লোকশিল্পৰো স্পষ্ট আভাস পোৱা যায়। ২ নম্বৰ কুৱেশ্যনটো হৈছে লোকগীত কাক বোলে? এনচাৰটো হ'ল লোকগীত হৈছে জনসাধাৰণৰ মাজত মৌখিকভাৱে প্ৰচাৰী গীত, যি সমাজৰ জীৱন, সংস্কৃতি, দুখ সুখ আৰু দৈনন্দিন অভিজ্ঞতাৰ প্ৰতিফলন কৰে। লোকগীত হৈছে লোকসাহিত্যৰ এটা প্ৰধান ভাগ। সাহিত্যৰ সৌন্দৰ্যৰ ফালৰ পৰা লোকগীতবোৰ সকলো ভাষাৰে অমূল্য সম্পদ। লোকগীতবোৰক প্ৰধানকৈ তিনিটা শ্ৰেণীত ভগাব পাৰি। প্ৰথমটো হৈছে অনুষ্ঠানমূলক লোকগীত, দ্বিতীয়টো হৈছে আখ্যানমূলক আৰু ৩ নম্বৰটো হৈছে বিবিধ বিষয়ৰ লোকগীত। প্ৰথমটো অনুষ্ঠানমূলক লোকগীত। সমাজৰ কিছুমান বিশেষ অনুষ্ঠান নাইবা উৎসৱ পাৰ্বণৰ সৈতে জড়িত তেনে মৌখিক গীতপদক অনুষ্ঠানমূলক লোকগীত বুলি কোৱা হয়। অনুষ্ঠানমূলক লোকগীতৰ ভিতৰত বিহুগীত, আইনাম, বিয়ানাম, সুবচনিৰ গীত, অপেছৰী সবাহৰ গীত, লখিমী সবাহৰ গীত, মহ খেদা বা মহোহো গীত আৰু বিবিধ পূজাৰ পাতলৰ গীত বিশেষভাৱে উল্লেখনীয়। বিহুগীত। বিহুগীত হৈছে অসমীয়া লোকসকলৰ পৰম্পৰাগতভাৱে বিহু উৎসৱৰ সময়ত গোৱা গীতসমূহ। এই গীতসমূহ বিহুনাম নামেও জনাজাত। অসমীয়া লোকসকলৰ বাপতিসাহোন বিহু উৎসৱৰ সময়ত গোৱা পৰম্পৰাগতভাৱে চলি অহা গীতসমূহকে বিহুগীত বুলি কোৱা হয়। বিহুগীত এক উদাহৰণ হ'ল কিনো খাই পাহৰিম তোকে ঐ লাহৰী, কিনো খাই পাহৰিম তোক, মিচিমি আহিব বৰ বিষ আহিব তাকে খাই পাহৰিম তোক। ২ নম্বৰ পইণ্টটো হৈছে আইনাম। আইনাম অসমীয়া ধৰ্মীয় লোকগীত। আন এটি উল্লেখযোগ্য দিশ বসন্ত ৰোগৰ নিৰাময় আৰু দূৰীকৰণ যাদু আধাৰত শীতলা দেৱী বা আইৰ জন্ম। গীতপদত আই হয় সন্তুষ্ট, সেইবাবে অকুমাৰী ছোৱালী অথবা আই বাইসকলে ঘৰত কাৰোবাৰ আই ওলালে আই নাম পাতি নাম ধৰে। এই নাম বা গীতবোৰ যথাযথ মন্ত্ৰমূলক। আইনামৰ এক উদাহৰণ হ'ল আসন পাৰি দিয়া বহক মহামায়া, থাকক হৰিকথা শুনি, সকলো গোপীয়ে একেটি চিতেৰে বোলো দুৰ্গনাশিনী। আখ্যানমূলক লোকগীত। অতীতৰ কাহিনীক সুঁৱৰি আৱেগিক হৈ গোৱা কিছুমান গীতপদ আছে, যিবোৰৰ জৰিয়তে অতীতৰ সেই নিৰ্দিষ্ট কাহিনীৰ বৰ্ণনা পোৱা যায়। তেনে গীতপদক আখ্যানমূলক লোকগীত বোলা হয়। আখ্যানমূলক গীতসমূহ হ'ল মণি কোঁৱৰৰ গীত, শান্তি বাৰমাহীৰ গীত, বৰফুকনৰ গীত ইত্যাদি। মণি কোঁৱৰৰ গীত। মণি কোঁৱৰৰ গীতসমূহ এনেধৰণৰ: শংখদেও ৰজাৰ পুতেক মণি কোঁৱৰ, কোলাত সতিহনে নাই, এবেলা দোলাতে এবেলা ঘোৰাত, এবেলা সেনৰ ৰং চাই। পিছৰ পইণ্টটো হৈছে শান্তি বাৰমাহী। শান্তি বাৰমাহী গীত হৈছে অসমীয়া লোকসাহিত্যৰ এক উল্লেখযোগ্য আখ্যানমূলক গীত, যাক মালিতা বা বেলাড বুলিও কোৱা হয়। এই গীতত প্ৰেমিক প্ৰেমিকাৰ প্ৰণয় আৰু বিৰহৰ কাহিনী ১২ মাহৰ প্ৰাকৃতিক পৰিৱৰ্তনৰ সৈতে সংলগ্ন কৰি বৰ্ণনা কৰা হয়, যাৰ ফলত গীতটোৰ কৰুণ ৰস বিশেষভাৱে প্ৰকাশ পায়। শান্তি বাৰমাহী গীতৰ উদাহৰণ হ'ল এজনী গাভৰুৱে বিদেশত থকা গিৰীয়েকক স্মৰণ কৰি প্ৰত্যেক মাহৰ প্ৰাকৃতিক পৰিৱৰ্তন আৰু নিজৰ অন্তৰৰ অনুভূতি বৰ্ণনা কৰিছে।
উদাহৰণস্বৰূপে বহাগ মাহতে প্ৰভু শিলে বৰশিলো সেই ন পানীৰ গুণে নানা ফুল ফুলে। জেঠ মাহতে ৰ'দে কৰে হুৰাহুৰি বৰ ঘৰটো ভাঙাইলৈ যেন বিনা বা মুৰালি। আহাৰ মাহত প্ৰভু আকাশৰে কৰে আশা বনেৰে ঢলীয়া চোকা শিও বান্ধে বাসা। ৩ নম্বৰ পইণ্টটো হৈছে বিবিধ বিষয়ৰ লোকগীত। সমাজ জীৱন নাইবা ব্যক্তিগত জীৱনৰ সৈতে জড়িত প্ৰেম শ্ৰম বিৰহ বেদনা আদি আৱেগিক মুহূৰ্তৰ যিবোৰ গীতপদ মানুহৰ মুখে মুখে প্ৰচলন হৈ আহিছে তেনে গীতপদবোৰক বিবিধ বিষয়ৰ লোকগীত বোলে। বিবিধ বিষয়ৰ লোকগীতত পৰে নিচুকনি গীত, নাও খেলোৱা গীত, কামৰূপৰ বৰশী বোৱা গীত, মহ খেদা গীত ইত্যাদি। নিচুকনি গীত: কান্দি থকা শিশুক জিত কৰিবলৈ গাখীৰ কল ভাত আদি খুৱাবলৈ মাক আইতাক বায়েক আদিয়ে গোৱা গীতৰ নামেই নিচুকনি গীত। এইবিধ প্ৰায়ে সংখ্যাবাচক শেৱালী ভাৱ বিশিষ্ট পাৰস্পৰিক সংগতিবিহীন আৰু যুক্তিবিহীন। নিচুকনি গীতৰ উদাহৰণ হ'ল একতৰা দুইতৰা সৰগৰ বহি কি কৰা আম কঁঠাল লেটেকু তোক পুৱাই উঠি ভুকুত তোক। মহ খেদা গীত যাক মহোহো গীত বুলিও জনা যায় অসমীয়া লোকসাহিত্যৰ এক বিশেষ ধাৰা। এই গীতবোৰ সাধাৰণতে নামনি অসমৰ গাঁওসমূহত আঘোণ মাহৰ পূৰ্ণিমা তিথিত গোৱা হয় য'ত গাঁৱৰ ৰাইজে একত্ৰিত হৈ টাঙোন লৈ মহ খেদিবলৈ যায়। মহ খেদা গীতসমূহ এনেধৰণৰ হয়: অ হৰি মহো মহ খেদবা টাঙন লও মহ বলে মৰলো দে টেপৰ পোৰা খালো দে টেপৰত নহয় লোণ চাউল লাগে দোন দোন। এই গীতটো গাঁৱৰ ল'ৰাবোৰে মহ খেদিবলৈ টাঙোন লৈ গৃহস্থৰ ঘৰলৈ গৈ আশীৰ্বাদ সহ গীত গায়। ধন্যবাদ।